আজি তোমালোকক মই বৰ্গমূল নিৰ্ণয় কৰাৰ তিনিটা পদ্ধতি শিকাম। বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে। যেনে এতিয়া 1764 এই সংখ্যাটোৰ বৰ্গমূল আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত কৰিব পাৰোঁ, হৰণ প্ৰক্ৰিয়াৰ সহায়ত কৰিব পাৰোঁ বা অযুগ্ম সংখ্যাৰ বিয়োগৰ প্ৰক্ৰিয়াৰ সহায়ত কৰিব পাৰোঁ। মই এতিয়া তোমালোকক প্ৰথমতে উৎপাদক বিশ্লেষণ পদ্ধতিত কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে দেখুৱাম। এতিয়া 1764 এইটো আমি চুটি নিয়মে হৰণ কৰিম। 1764 এই সংখ্যাটোক প্ৰথমে চাব লাগিব 2ৰে হৰণ যায় নে নাযায়। এককৰ ঘৰত যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 2ৰে হৰণ যায়, তেতিয়াহ'লে ইয়াক 2ৰে হৰণ যাব। 2ৰে একক হৰণ নাযায়। 17ক 8 দুগুণ 16, 1 বাকী ৰৈ গ'ল, ওপৰৰ পৰা 6 নামিল 16 হ'ল। 2ৰে 16ক 8 বাৰ যাব আৰু 2ৰে 4ক 2 বাৰ যাব। আকৌ 2ৰে হৰণ যায়। 2ৰে 4 4 1। এবাৰ 2ৰে নাযায় কাৰণ এককৰ ঘৰত কি আছে, অযুগ্ম সংখ্যা আছে। এবাৰ আমি কিহেৰে যায় চাব লাগিব, 3ৰে যায় নে নাযায় চাম। 3ৰে যায় নে নাযায় চাবলৈ এইকেইটা সংখ্যা যোগ কৰি 4 4 8 8 1 9, অৰ্থাৎ 9ক 3ৰে যায়, তেতিয়াহ'লে 4 41 3ৰে হৰণ যাব, অৰ্থাৎ 3ৰে কৰিম। 3ৰে 4ক এবাৰ যাব, 3 1 গুণ 3, 4ৰ পৰা 3 বিয়োগ কৰিলে 1 নামিব আৰু ওপৰৰ পৰা 4 নামিব, 14 হ'ব। 3ৰে 14ক 7 3 গুণ 12, 2 নামিল, ওপৰৰ পৰা 1 নামিল, 21 হ'ল। 3 7 গুণ 21, গতিকে 3ৰে আমি গ'ল। আকৌ 3ৰে যায় নে নাযায় চাম। 1 4 5 7 12, 12ক 3ৰে যায়, তেতিয়াহ'লে ইয়াক 3ৰে যাব। 3ৰে 7 3 গুণ 12, 2 ৰৈ গ'ল, 27 হ'ল। 3 9 গুণ 27। এবাৰ 3ৰে যায় নে নাযায়, 9 4 13, 3ৰে নাযায়। 4ৰে যায় নে নাযায় চাব, 2ৰে নগ'লে 4ৰে নাযায়। 5ৰে যাব লাগিলে একৰ ঘৰত 0 বা 5 থাকিব লাগিব। 6ৰে যাব লাগিলে 2ৰে আৰু 3ৰে যাব লাগিব, ইয়াক 2ৰে আৰু 3ৰে নাযায়, 6ৰেও নাযায়। 7ৰে যায় নে নাযায় চাব লাগিলে পিছৰ সংখ্যাটো দুগুণ কৰিব। 9 দুগুণ কিমান, 18, 18ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয়, 14, 14ক 7ৰে যায়, তেতিয়াহ'লে 49ক 7ৰে যাব। 7ৰে 7 7 গুণ 49। এতিয়া আমি ইয়াৰ কি আছে, উৎপাদক বিশ্লেষণ কি কৰিম, 2 × 2 × 2 3 × 3 × 7 × 7 এইকেইটা আমি উৎপাদক পালোঁ। এটাতে নিৰ্ণেয় বৰ্গমূল, এটাতে নিৰ্ণেয় বৰ্গমূল সমান আমাৰ বৰ্গমূলত যেনে এতিয়া -2 দুটা পূৰণ কৰিলেও কি হয়, 4 হয়। +2 দুটা পূৰণ কৰিলেও কি হয়, 4 হয়। অৰ্থাৎ 4ৰ বৰ্গমূল মাইনাছতো ওলাব, প্লাছতো ওলাব পাৰে। সেইকাৰণে ইয়াত কি চিন হয়, প্লাছ মাইনাছ চিন হয় আৰু ৰুট কিমান হ'ব, 1764। এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণত আমি কি পাইছিলোঁ, প্লাছ মাইনাছ √, এটা 2 দুটা, অৰ্থাৎ 2 স্কুৱেৰ × 3 স্কুৱেৰ × 7 স্কুৱেৰ। তাৰপিছত কি কৰা, গোটেইকেইটাৰ ওপৰত যিহেতু স্কুৱেৰ আছে, আমি কি কৰি দিওঁ, প্লাছ মাইনাছ √, 2 পূৰণ 3 পূৰণ 7, তাৰ ওপৰত হোল স্কুৱেৰ দি দিব পাৰোঁ। এতিয়া এই স্কুৱেৰটো গুচি গ'লে যিখিনি থাকিব সেইখিনিয়ে বৰ্গমূল হ'ব, অৰ্থাৎ ইয়াৰ স্কুৱেৰটো গুচি যোৱাৰ লগে লগে ৰুটডাল গুচি গৈ কি থাকিব, 2 × 3 × 7 সমান কিমান হ'ব, প্লাছ মাইনাছ 3 2 4 7 6 গুণ 42, গতিকে ইয়াৰ বৰ্গমূল হ'ল 42। আমি এইদৰে উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। এইবাৰ এই অংকটোকে মই কি কৰিম, হৰণ প্ৰক্ৰিয়াৰ সহায়ত কৰিম। হৰণ প্ৰক্ৰিয়াৰ সহায়ত কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ। 1764 দীঘল হৰণ পদ্ধতিত কৰিম। 1764 ইয়াতে কি কৰা, এই জোৰ হিচাপে ল'ব লাগিব। এতিয়া আমি ইয়াতে আমি এনেকুৱা এই 17টোক আমি এনেকুৱা সংখ্যা দুটা দিম যি দুটা সংখ্যাৰ পূৰণফল 17 বা 17তকৈ সৰু সংখ্যা হ'ব লাগিব। যেনে 1 1 গুণ 1 ইয়াতকৈ সৰু, 2 2 গুণ 4 ইয়াতকৈ সৰু, 3 3 গুণ 9 ইয়াতকৈ সৰু, 4 4 গুণ 16 ইয়াতকৈ সৰু, 5 5 গুণ 25 ইয়াতকৈ ডাঙৰ হয়। গতিকে 5 বাৰ নাযায়, কেইবাৰ যাব, 4 বাৰ। 4 4 গুণ 16, বিয়োগ কৰা 7ৰ পৰা 6 গ'লে 1, ওপৰৰ পৰা নামিব 6 4। এতিয়া ইয়াত যিটো সংখ্যা থাকিব সেইটো সংখ্যাৰ লগত 2 পূৰণ কৰি দিয়া, অৰ্থাৎ 7 দুগুণ কিমান হ'ব, 8। এতিয়া আমি ইয়াতে যি বাৰ দিম ইয়াতেও কি দিব লাগিব, সেইবাৰেই দিব লাগিব। কেইবাৰ দিব পাৰি আমি চাব লাগিব। একবাৰ দিলোঁ, ধৰা একবাৰ দিলোঁ, ইয়াতেও একবাৰ দিলোঁ,
1 লগত 81 পূৰণ কৰা 81 গুণ 81 ইয়াতকৈ সৰু হৈ যাব 2 বাদ দিলো ইয়াতেও 2 বাদ দিলো 2 দুগুণ কিমান হ'ল 4 8 দুগুণ কিমান হ'ল 15 গতিকে হৈ গ'ল 0 এটাকে √1764 ইকুৱেল টু কিমান 42 আমাৰ ধনাত্মক যদি বৰ্গমূল উলিয়ায় তেতিয়াহ'লে +42 হয় কিন্তু আমাৰ ধনাত্মক বৰ্গমূল নকলে তেতিয়াহ'লে আমাৰ ইয়াতে প্লাস মাইনাস কি হ'ব এটাও প্লাস মাইনাস আহি যাব গতিকে এনেকৈ আমি হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ মই এনেকুৱা হৰণ প্ৰক্ৰিয়া আৰু এটা দীঘল বাৰু হৰণ দেখুৱাই দিম আৰু এটা মই দেখুৱাই আছো তোমালোকক অযুগ্ম সংখ্যাৰ বিয়োগৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা যেনে 196 এইটো বৰ্গমূল উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে 196 ৰ পৰা প্ৰথমতে কি কৰি দিয়া 1 মাইনাস কৰি দিয়া এইটো স্টেপ 1 ত হ'ব 196 minus 1 equal to কিমান হ'ব 195 ঠিক তেনে 2 নম্বৰত আহিব কি 195 minus 3 192 3 নম্বৰত আহিব 192 minus 5 সমান 12 পৰা 5 গলে 7 গতে 187 ঠিক তেনে 4 নম্বৰত আহিল 187 minus 7 180 তাৰপিছত 5 নম্বৰ আহিল 180 minus 9 গতিকে 10 নম্বৰ গলে 1 171 তাৰপিছত 6 নম্বৰত আহিব 171 minus 11 সমান 1 গলে 0 7 গলে 6 গতিকে 160 তাৰপিছত 7 নম্বৰত আহিব 160 minus 13 10 3 গলে 7 5 1 গলে 4 147 8 নম্বৰত আহিব 147 minus 13 আছিল এবাৰ 15 আহিব সমান 7 5 গলে 2 তাৰপিছত 4 1 গলে 3 গতিকে 132 তাৰপিছত 9 নম্বৰত আহিব 132 minus 17 সমান কিমান হ'ব 12 7 গলে 5 2 1 গলে 1 আৰু 1 1 15 10 নম্বৰত আহিব 115 minus 19 এবাৰ 19 বিয়োগ হ'ব গতিকে 15 9 গলে 6 10 1 গলে 96 11 আহিব 96 minus 21 সমান 6 পৰা গলে 5 তাৰপিছত 9 পৰা 2 গলে 7 75 আহিল তাৰপিছত 12 নম্বৰত আহিব 75 minus 23 সমান 15 5 3 গলে 2 তাৰপিছত 6 7 2 গলে কিমান 5 তাৰপিছত 13 আহিব 52 minus 23 25 12 5 গলে 7 আৰু 4 2 গলে 2 27 তাৰ পিছত আহিব 14 আহিব 27 minus 27 ইকুৱেল টু কিমান হ'ল 0 অৰ্থাৎ আমি এনেকৈ কৰি গলে যেতিয়া তাৰমানে আমাৰ 0 ওলাই তেতিয়া এই পৰ্যায়টো শেষ হ'ব কেইটা স্তৰত শেষ হৈছে 14টা স্তৰত গতিকে আমি কি কৰিম এইখিনি কৰাৰ পিছত আমি লিখিম এই পৰ্যায়টো কিমানটা স্তৰত শেষ হৈছে 14টা স্তৰত শেষ হৈছে এটাকে নিৰ্ণয় বৰ্গমূল কিমান 196 ৰ বৰ্গমূল কিমান হ'ব 14 হ'ব যিমানটা স্তৰত শেষ হয় সিমানেই বৰ্গমূল হ'ব আমি লিখি দিব লাগিব এটাকে পৰ্যায়টো 14টা স্তৰত শেষ হৈছে গতিকে ইয়াৰ এটাকে নিৰ্ণয় বৰ্গমূল 196 নিৰ্ণয় বৰ্গমূল কিমান হ'ব 14 হেনেকে লিখি দিলেও হৈ যাব সেইখিনি তোমালোকে লিখি লবা এইখিনি আমি কি কৰিলো এই তিনটা পদ্ধতিৰে হলো এবাৰ মই দশমিক পদ্ধতিত বৰ্গমূল দশমিকৰ সংখ্যাবিলাক বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে মই হেয়া দেখুৱাই দি আছো তোমালোকক তাৰ আগতে মই এটা ডাঙৰ হৰণ এটা বাৰু বৰ্গমূল নিৰ্ণয় কৰি দেখাম 99856 এই সংখ্যাটো আমি হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিব লাগিলে আমি ইফালৰ পৰা জোৰ হিচাপে 1 জোৰ 2 জোৰ ই অকলে জোৰ হৈ আছে গতিকে আমি এতিয়া কি কৰিব লাগিব
ইয়াতে আমি 9 প্ৰথমতে হৰণ কৰিব লাগিব কৰিব লাগিলে 3 3 গুণ কিমান হ'ব 9 হ'ব আমি 12টো ইফালেও দিব পাৰো ইফালেও দিব পাৰো মই ইয়াতে দি দিছো ইয়াত নুকুলাই কাৰণে 3 3 গুণ কিমান 9 হ'ল এতিয়া বিয়োগ কৰিলে 0 হ'ল ওপৰৰ পৰা 98 নামিল ইয়াত যিটো থাকিব তাৰ লগত 2 পূৰণ কৰিব 3 দুগুণ কিমান হ'ব 3 দুগুণ আমাৰ 6 হ'ব 3 দুগুণ 6 হ'ব এতিয়া আমি ইয়াতে যি বাৰ দিম ইয়াতেও সেই বাৰে দিব লাগিব আমি কিমান একবাৰ দিলে ইয়াতেও এক দিম 61 লগত 1 ইনটু কৰিলে 61 হয় দুবাৰ দিলে ডাঙৰ হৈ যায় গতিকে আমাৰ কেইবাৰ যাব এবাৰ যাব এবাৰ দিলো 61 এ হ'ল 8 পৰা গলে 7 9 পৰা 6 গলে 3 ওপৰৰ পৰা নামিব 5 6 ইয়াত জোৰ নামি আহে এতিয়া কি কৰিব লাগিব ইয়াত যিটো থাকিব তাৰ লগত কি কৰিম আমি 2 পূৰণ কৰিম 1 দুগুণ কিমান হ'ব 2 গুণ 2 3 দুগুণ 6 62 হ'ল এতিয়া আমি ইয়াতে যি বাৰ দিম ইয়াতেও সেই বাৰ দিব লাগিব আমি একবাৰ দিব পাৰো দুইবাৰ দিব পাৰো তিনিবাৰ দিব পাৰো এনেকৈ দিব পাৰো কিন্তু আমি সহজতে লাষ্টত যেহেতু এটো বৰ্গমূল ওলাব গতিকে এটো 6 আছে 6 হ'ব লাগিলে আমাৰ কি পূৰণ কৰি 6 হয় 4 পূৰণ কৰি 6 হয় আৰু 6 পূৰণ কৰি 6 হয় গতিকে আমি 4 দি যাব পাৰো বা 6 দি যাব 4 দি চালো ধৰা 4 দিলে কিমান হ'ব 7 4 গুণ 16 6 আতে গলে 7 দুগুণ 8 এটা 9 গতিকে 6 4 গুণ 24 সৰু হৈ থাকে গতিকে কেইবাৰ যাব পাৰে 6 বাৰ যাব পাৰে এটা 6 বাৰ দিলে 6 6 গুণ 36 6 আতে গল 3 6 দুগুণ 12 13 14 15 5 আতে গল 1 6 গুণ 6 দিছে এটা 38 গতিকে আমাৰ কি ওলাই গল 0 ওলাই গল এটাতে নিৰ্ণয় বৰ্গমূল কিমান হ'ব আমাৰ যদি ধনাত্মক বৰ্গমূল খোজে তেতিয়া প্লাস মাইনাস দিব নালাগে ধনাত্মক নিদিলে প্লাস মাইনাস আহিব গলে ধনাত্মক বৰ্গমূল মই উলিয়াইছো ইয়াত নিৰ্ণয় বৰ্গমূল কি হ'ব 316 বা আমি এনেকৈ লিখিব পাৰো বা এনেকৈ লিখিব পাৰো এটো কি আছে এটাতে root 99856 equal to কিমান লিখিব পাৰো 316 এনেকৈ লিখি দিব পাৰো এইদৰে আমি কি কৰিব পাৰো বৰ্গমূল নিৰ্ণয় কৰিব পাৰো এবাৰ মই দশমিকৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে হেতু দেখুৱাই দি আছো তোমালোকক এটো এতিয়া দশমিকৰ বৰ্গমূল 9643.24 ইয়াক আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগিলে কেনেকৈ কৰিব লাগিব ইয়াত দশমিকৰ পৰা বাওফালে জোৰ হিচাপে আহিবলে এই জোৰ এক জোৰ আৰু দশমিকৰ সোঁ সাইডে এনেকৈ ইফালে যাবলে যিমান কেইটাও জোৰ জোৰকৈ যাই থাকিব এতিয়া আমি কি কৰিব লাগিব আমি 96 ক প্ৰথমতে হৰণ কৰিবলৈ 96 ক হৰণ কৰিব লাগিলে ইয়াতে যিবাৰ দিম ইয়াতেও সেইবাৰে দিব লাগিব 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 7 4 16 5 5 25 6 6 গুণ 6 7 8 গুণ 49 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 100 গতে 10 বাৰ দিলে ডাঙৰ হয় কেইবাৰ যাব 9 বাৰ যাব 9 9 গুণ 81 6 পৰা 1 গলে 5 9 পৰা 8 গলে 1 ওপৰৰ পৰা এজোৰ নামি আহিব কিমান নামিব 40 এতিয়া আমি ইয়াতে যিটো আছে তাৰ লগত 2 9 দুগুণ কিমান হ'ল 18 18 কাটি ললো লোৱাৰ পিছত ইয়াতে এতিয়া আমি যিবাৰ দিম ইয়াতেও সেইবাৰে দিব লাগিব কেইবাৰ দিব পাৰো আমি 8 বাৰ দি চালো ধৰা 8 বাৰ দি এনে 12টো সহজতে উলিয়াব পাৰি কিন্তু হেতু কৰিব গলে তোমালোকে অলপ অসুবিধা পাবা সেইকাৰণে মই হেতু কোৱা নাই 8 বাৰ দিলো 8 8 গুণ 64 4 হাতে গল 6 8 8 গুণ 64 64 6 70 0 হাতে গল 7 8 গুণ 8 হাতে 15 গতিকে ইয়াত কৈ কি হৈ গল সৰু হৈ গল 8 8 গুণ 64 8 8 গুণ 64 6 70 8 গুণ 8 হাতে 15 গতিকে এটো বিয়োগ কৰা 13 পৰা 4 গলে কিমান 9 আৰু 2 থাকিল ওপৰৰ পৰা নামিব কিমান 2 4 এতিয়া আমাৰ কি কৰিব লাগিব এবাৰ আমি দিব লাগিব ইয়াতে যিটো আছে তাৰ লগত 2 পূৰণ কৰি দিয়া 8 দুগুণ 16 6 হাতে গলে 9 গুণ 18 হাতে 19 196 হ'ল তাৰ পিছত আমি কি কৰিব লাগিব ইয়াতে যেইবাৰ দিম ইয়াতে এইবাৰ দিম কিন্তু দশমিকটো আছে দশমিকটো আমি কি কৰি ল'ব লাগিব উঠাই ল'ব লাগিব দশমিকটো উঠাই ললেহে আমাৰ কি হ'ব এটো আমাৰ যোগকৰণটা ভুল হৈছে এটো 3 আছে গতিকে এটো কি হ'ব লাগিব 3 হ'ব লাগিব তাৰ পিছত আমি এটা কেইবাৰ দিম আমি চাব লাগিব এবাৰ দি চাম এবাৰ দিলে সৰু হৈ যায় গতিকে আমি দুবাৰ দি চাও দুবাৰ দি চালে কিমান হ'ব 2 দুগুণ
4 6 দুগুণ 12 9 দুগুণ 18 19 2 1 গুণ 2 1 3 গতিকে আমাৰ কি হৈ গ'ল এটাকে ৰুট কিমান আছে 9643.24 ইকুৱেল টু কিমান পাম 98.2 এইদৰে আমি কি কৰিব পাৰোঁ দশমিকৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ মই এতিয়া তিনিটা পদ্ধতিৰ বৰ্গমূল দেখুৱালো তোমালোকে এইকেইটা চাবা চাই যদি বুজি নোপোৱা মোক কমেণ্টত জনাবা মই এইখিনিতে ক্লাছটো সামৰণি মাৰিছোঁ ধন্যবাদ